শিৱসাগৰবাসীৰ আগত ক্ষমা ভিক্ষা মাৰোৱাৰী সমাজৰ তামোল পাণ লৈ আঁঠুকাঢ়ি ক্ষমা ভিক্ষা মাৰোৱাৰী সমাজৰ মন্ত্ৰী ৰণোজ পেগুৰ সৈতে ৩০টা সংগঠন আৰু সচেতন মহলৰ ২ ঘণ্টাজোৰা আলোচনাৰ অন্তত ক্ষমা ভিক্ষা মাৰোৱাৰী সমাজৰ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ্ণ বিহৰি আহিছে গোটেইকেইজন ব্যক্তি খুব সমগ্ৰ ঘটনাক লৈ লজ্জিত বুলি মন্তব্য মাৰোৱাৰী সমাজ। অসম আৰু অসমীয়াৰ স্বাৰ্থৰ পৰিপন্থী কোনো কাম নকৰাৰ অংগীকাৰ মাৰোৱাৰী সমাজৰ। ভুক্তভোগী জিমি দাসৰ চিকিৎসাৰ বাবদ ২ লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি মাৰোৱাৰী সমাজৰ। উল্লেখ্য জিমি দাসক আক্ৰমণ কৰা ঘটনাৰ পিছতে যোৱা ২ দিন ধৰি উত্তাল হৈ আছে শিৱসাগৰ। ৩০টাকৈ সংগঠনে অনা অসমীয়া দোকানসমূহ বন্ধ কৰি দিয়াৰ লগতে বিশাল প্ৰতিবাদী সমাদল উলিয়াই উজ্জ্বল কৰি তোলে সমগ্ৰ শিৱসাগৰ। আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক যে দাদা বহি লওক, আপুনি আপোনালোকে হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ প্ৰথমবাৰ কৈছোঁ হৰি হ'ব। আমি এইটোৱে ভাবিছোঁ কি এই যে ঘটনা হৈছে এইটো বেহাত দুখী, মানে আমাৰ সমাজো বহুত দুখী আছে এইটো ঘটনা লৈ মেলি। আমাৰ ফালেদি গলতি হ'ল কি আমি ২-৩ দিন লগাই দিলোঁ আৰু আগত আহিব নোৱাৰিলোঁ। কিন্তু যিটো হৈছে যিহে ছোৱালী হয়, অসমীয়া হয়, মাৰোৱাৰী হয়, পাঞ্জাবী হয়, যিহে হয়, যেনেকা এই ৰকমৰ ঘটনা হয়, আমাক সাহস কৰি প্ৰথম দিনাই ষ্টেপ ল'বলৈ আগত আহিব লাগে। আৰু এই যে হৈছে চবৰ কাৰণে মানে আমি পুৰা সমুদায়ে আমাৰ বহুত দুখী আছে। আৰু আজি যেনেকা আমি এইটো পৰিৱেশ পাইছোঁ আৰু চব যিমান যি ঘটনা হৈছিলে সেইটো ছেটেল হৈছে, এইটো খুব মনৰে এটা ভাল লাগি আছে। এতিয়া আজি যি পদক্ষেপটো লোৱা হৈছে এইটো মই ভাবোঁ যে বহুত ধুনীয়া পদক্ষেপটো লোৱা হৈছে। আৰু যোনটো এটা গেপ আছিলে আমাৰ মাৰোৱাৰী মানুহ হওক বা নন এছএমিজ হওক, চবৰ ভিতৰত যে এটা গেপ এটা ওলাই আছিল, যিটো কাৰণে ইমান ডাঙৰ চিটুৱেশ্যন এটা এৰাইজ হ'ল, সেইটো গেপটো এটা ফুলফিল হ'ল। মই এইটো ভাবোঁ। আৰু যিটো ভুল আমাৰ তৰফৰ পৰা হৈছে যে আমি ইনভিটেশ্যনটো ৰক্ষা কৰিব পৰা নাছিলোঁ, সেইটো এটা মিছকমিউনিকেশ্যনো ক'ব পৰা যায়। তো সেইটো কাৰণে ক্ষমা প্ৰাৰ্থী আমাৰ সমুদায়ৰ পৰা। সেয়াই গোটেই ঘটনাটো প্ৰথম যিখিনি ঘটনাটো ঘটিছে সেইটো এটা দুৰ্ভাগ্যজনক ঘটনা আছিলে। আৰু কেইজন মানুহৰ কাৰণে আমাৰ শিৱসাগৰ ৰাইজ, মই মাৰোৱাৰী সমাজৰ কথাটোতো আছেই, লগতে গোটেই শিৱসাগৰ যিখিনি বাকী ২ দিন আমি বহুত এইটো কষ্ট পাইছিলোঁ। গতিকে এইটো আমি নিন্দা কৰিছিলোঁ। এনেকৈ এইটো অপৰাধ এটা হ'ব নালাগিছিল, কিন্তু কিবা কাৰণত হৈছিলে তাৰ কাৰণে আমি দুখিত। আমি যিখিনি আৰু আমাৰ ভিক্টিম আছে তেখেতৰ লগত হ'লেও পুলিচৰ আহি আমাৰ থানাত তেখেতক লৈ গৈছিল। লৈ যোৱাৰ পিছত তেখেত ইয়াৰ ২ দিন এৰেষ্ট কৰি কোৰ্টত নিলে। ২৪ ঘণ্টাৰ পিছত তেখেতে জেল দিয়া হ'ল। আমি এইটো বিচাৰোঁ তেখেতৰ লগত কোনো আমাৰ এইটো নাই। আৰু তেখেতৰ যিটো প্ৰশাসনৰ ফালৰ পৰা বা আইনৰ ফালৰ পৰা যিখিনি আমাৰ নিয়ম বা যিখিনি তেখেতৰ এটা কাৰ্যসূচী আছে তেখেতৰ পাবই লাগিব। আৰু এটা ন্যায় প্ৰণালী ঠিক থাকিব লাগিব। এতিয়া অনাগত দিনত যিখিনি আমাৰ আজি ঘটনা ঘটিত হৈছে, আমি আগতো বিচৰা নাই, সেইটো হোৱাটো বিচৰা নাছিলোঁ। আৰু অনাগত দিনত আমি এইটো বিচাৰোঁ, এইটো কোনো পৰ্যায়ত কেতিয়াও হ'ব নালাগে। আৰু যদি এনেকৈ কেতিয়াবা হ'বলৈ আমি পাওঁ, আমি বা দেখোঁ, এইটো আমি প্ৰথমে তাকে বন্ধ কৰিবলৈ বিচাৰিম। আৰু মই এটা কথা কওঁ, আমি দুয়োপক্ষই আজি আমাৰ লগৰ সমাজৰ আপোনালোকৰ সমাজ দুয়োপক্ষৰ সমাজে মিলি পেলাই যাতে অনাগত দিনত এনেকৈ কোনো প্ৰকাৰৰ যাতে ঘটনা বা ঘটিব নালাগে, আমি সকলোৱে মিলি পেলাই এইটো মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু সদায় এইটো সাজু থাকিম যাতে এইটো ঘটনা ঘটিত হ'ব নালাগে।